গোবৰাটলত কংগ্ৰেছৰ সাংগঠনিক সভাত অশোক শৰ্মাৰ বিস্ফোৰক মন্তব্য যে বৰ্তমান সময়ত যি উচ্ছেদ চলাইছে এই উচ্ছেদটো আসলতে মন্ত্ৰী পত্নীৰ যি 50 লাখ টকীয়া হিতাধিকাৰী তালিকা সেইটো তল পেলাবৰ কাৰণে সেইটো কৰিছিল। কিন্তু বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ। প্ৰতিটো দলে এতিয়া সাংগঠনিক দিশ শক্তিশালী কৰিবলৈ ব্যস্ত হৈ পৰিছে। নলবাৰী জিলাত বিজেপি এজিপিৰ লগতে কংগ্ৰেছ দলে উঠি পৰি লগা দেখা গৈছে। আজি টেহুৰ গোবৰাদল হাতীকুছিত কংগ্ৰেছ দলৰ এখন সাংগঠনিক সভা সম্পন্ন হয়। গোবৰাদল হাতীকুছিৰ ৰাজহুৱা সভাখনত বিহুৰাম বৰমলৰ সভাপতিত্বত অনুষ্ঠিত সাংগঠনিক সভাখনত জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে 2026ত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি উল্লেখ কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ নিকৃষ্ট ৰাজনীতি, এফালে কয় বিদেশী বাংলাদেশী আমি ইভিকশ্যন কৰিছোঁ, আনফালে তেখেতসকলক কম্পেনচেট কৰে। অৰুণোদয়ৰ কথা কয়, টিহু সমষ্টিত 1,01,000 মহিলা ভোটাৰ আছে, কিমান হাজাৰে অৰুণোদয় পাইছে? 30%ও পোৱা নাই। গতিকে নোপোৱাসকলক কিয় নিদিয়ে? কিয় বিধৱাসকলক নিদিয়ে? কিয় বিকলাংগসকলক মানে শাৰীৰিকভাৱে সক্ষম বুলি যাক কয় তেখেতসকলক কিয় নিদিয়ে? এই প্ৰশ্নবোৰ অৱতাৰণ কৰাৰ সময় আহিছে। যুঁজ টিহু সমষ্টিত এইবাৰ হ'ব আৰু টিহু সমষ্টিত শেষ আহি এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনে মাৰিব, নিশ্চিত থাকক। আনহাতে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই মন্ত্ৰীৰ পত্নীৰ 50 লাখ টকীয়া ৰাজ সাহায্য গিৰগাই কেলেংকাৰী প্ৰতিক্ৰিয়া তল পেলাবলৈ চৰকাৰে উচ্ছেদ অভিযান চলোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। যে বৰ্তমান সময়ত যি উচ্ছেদ চলাইছে এই উচ্ছেদটো আসলতে মন্ত্ৰী পত্নীৰ যি 50 লাখ টকীয়া হিতাধিকাৰী তালিকা সেইটো তল পেলাবৰ কাৰণে সেইটো কৰিছিল। কিন্তু অসমৰ ৰাইজে এতিয়া দেখিছে যে এতিয়া মুখ্যমন্ত্ৰীৰ পত্নীৰ 50 লাখ টকাই নহয়, যি মন্ত্ৰী মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়কৰ সম্পত্তিৰ তালিকাৰ যিটো লিষ্ট ওলাইছে এইটো ৰাইজে সম্পূৰ্ণ বিপৰীত হৈছে। সভাত জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, নলবাৰী জিলা পৰিষদৰ সদস্য আব্দুল কাদিৰকে ধৰি ভালেসংখ্যক নেতাকৰ্মী উপস্থিত থাকে। কংগ্ৰেছ নেতা অতুল চন্দ্ৰ বৈশ্যই আঁঠুৰা সভাখনৰ অন্তত বিহুৰাম বৰ্মনক সভাপতি আৰু দীপেন কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ কংগ্ৰেছ দলৰ পূব নাম্বাৰভাগ মণ্ডল সমিতিখন গঠন কৰা হয়। একেবাৰে গাঁৱৰ ভিতৰত এজন মানুহক গৈ সোধক গৰু চোৰ কোন, সেইটো কৈ দিব। তাৰমানে কি, গাঁৱৰ যদি সাধাৰণ মানুহ এজনে গৰু চোৰ কোন বুলি ক'লে তাৰ নামটো ক'ব পাৰে, তাতকৈ আৰু সফলতা কি আছে? গতিকে এইটোত আমি ৰাজনৈতিক দলৰ কৰ্মী সমস্যাসমূহ আমি উদঙাই দিয়া আমাৰ দায়িত্ব সেইটো, আৰু ৰাইজে যিটো গ্ৰহণ কৰে। গতিকে গৰু চোৰৰ কাহিনীটো মানুহে গম পাইছে, কাৰণ 300 গিৰ গাই আনিছিল ক'ৰ পৰা আৰু কিয় আনিছিল সেই কথাটো এতিয়া ৰাইজে বুজি পাইছে। 300 গিৰ গাই আনিছিল অমিত শ্বাহ আৰু মোদীক সন্তুষ্ট কৰাৰ কাৰণে গুজৰাটৰ পৰা, তাৰ পৰা যথেষ্ট গাখীৰ উৎপাদন নহয়, কিন্তু তেওঁলোকক সন্তুষ্ট কৰাৰ কাৰণে আনিছিল। গতিকে সেই 300 গিৰ গাই অনা আমাৰ ৰঙিয়াতে কিছু গৰু নোহোৱা হ'ল, আৰু সেইটোৰ এতিয়া লিষ্ট ওলাইছে য'ত মন্ত্ৰী বিধায়কৰ বা MP ৰ নাম ওলাইছে।